নমস্কাৰ। অসমৰ নিযুক্তি পৰীক্ষাত আহিব পৰা অসমীয়া ভাষাৰ কেইটামান প্ৰশ্নলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। মই লৈ অহা প্ৰথম প্ৰশ্নটো হৈছে, কোনটো বৰ্ষত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছিল? উত্তৰ বাছিবলৈ দিয়া হৈছে ক ২০০৫, খ ২০০৮, গ ২০১৪, ঘ ২০২৪। ইয়াৰ যদি উত্তৰটোলৈ লক্ষ্য কৰোঁ, উত্তৰটো হ'ব ২০২৪। মই লৈ অনা দ্বিতীয়টো প্ৰশ্ন হৈছে, বুঢ়ী আইৰ সাধু নামৰ গল্পটোৰ গল্পকাৰ কোন? লক্ষ্মীনাথ বেজবৰুৱাৰ এখন সাধুপুথি হৈছে বুঢ়ী আইৰ সাধু আৰু গল্পটোৰ গল্পকাৰ হৈছে পূৰবী বৰমুদৈ। মই লৈ অনা তৃতীয়টো প্ৰশ্ন হৈছে, আগলি বাঁহৰে লাহৰী গগনা গীতৰ সংকলনখন কাৰ? ইয়াৰ যদি উত্তৰটো বিচাৰ কৰিবলৈ যাওঁ, উত্তৰটো হ'ব ভূপেন হাজৰিকা। মই লৈ আনিছোঁ চতুৰ্থটো প্ৰশ্ন, কুৰুক্ষেত্ৰ নাটকখন কাৰ? এতিয়া উত্তৰটো যদি আমি বিচাৰ কৰিবলৈ যাওঁ, তেতিয়া হ'ব উত্তৰটো অতুল চন্দ্ৰ হাজৰিকা। মই লৈ অনা ৫ নম্বৰ প্ৰশ্নটো হৈছে, এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখন কাৰ? উত্তৰটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন। মই লৈ অনা অন্তিমটো প্ৰশ্ন হৈছে, বুৰঞ্জী শব্দটোৰ অৰ্থ কি? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ।